আজি মই চিকেন ফ্ৰাই বনাম। প্ৰথমে বাউল এটাত মই চিকেন লৈ ললোঁ। তাৰপিছত মই আদা নহৰু পেষ্ট দিখিনি দিছোঁ। তাৰপিছত কৰ্ণফ্ল'ৰ 2 চামুচ দিলোঁ আৰু ওটছ মই মিক্সিত পিচি লৈছিলোঁ, তাৰে 3 চামুচ দিলোঁ। অকণমান জালুকৰ গুড়া দিছোঁ, অকণমান ধনিয়া গুড়া, অকণমান জিৰা গুড়া, অকণমান কাশ্মীৰী মছলা, তাৰপিছত অকণমান মই ফুড কালাৰ দিছোঁ দোকানৰ দৰে হ'ব কাৰণে। তাৰপিছত অলপ মই নেমু চেপি দিছোঁ। আপুনি নেমু বদলি ভিনেগাৰো দিব পাৰে। নেমু দিলে কোমল হয়। এতিয়া মই নিমখ অকণমান দিলোঁ, হালধি দিছোঁ। এই চিকেন ফ্ৰাই ভাল নোপোৱা মানুহ বহুত কমেই আছে। তাৰপিছত মই অলপ সানি ল'ম, অকণমান পানী দি কিন্তু আপোনালোকে হাতে মিলাব, চামুচে মিলালে ভাল নহয়। সৰু ল'ৰা ছোৱালীবিলাকে খাই বহুত ভাল পায়। সৰু ল'ৰা ছোৱালী বুলিয়ে নহয়, ডাঙৰ মানুহেও খায়ো বহুত ভাল পায় এই চিকেন ফ্ৰাই। তাৰপিছত মই ভালকৈ 10 মিনিটমান ৰাখি থলোঁ। তাৰপিছত কেৰাহীত তেল গৰম হোৱাৰ লগে লগে মই চিকেন দি দিছোঁ। বেছি দেৰি নালাগে, চিকেনবোৰ কালাৰটো চেঞ্জ নোহোৱালৈকে ফ্ৰাই কৰি থাকিব লাগে। বহুত ভাল লাগে খাই। এই হৈয়ে গৈছে আমাৰ চিকেন ফ্ৰাই। এতিয়া মই কাঁহী এখনত চিকেন ফ্ৰাইটো উলিয়াই লৈছোঁ।